একটু অলপ তোমাৰ হেৰি নমস্কাৰ। প্ৰথমতে মই সংবাদ মাধ্যমক তাৰমানে ধন্যবাদ জনাইছোঁ। আমাৰ নিচিনা পিছপৰা ঠাইত যে আপোনালোকে আহি পেলাই এটা সংবাদ পৰিৱেশন কৰিব বিচাৰিছে। এই বালিসত্ৰ গোলাঘাট আঞ্চলিক ৰাস মহোৎসৱ আজি 63 সংখ্যক। এইবাৰ মই কমেও আজি 7 বছৰমান নেকি 7 বছৰমান মই ইয়াতে পূজা কৰি আছোঁ। 7-8 বছৰমানে হ'ল মই পুৰোহিত হিচাপে কাম কৰি আছোঁ। আমাৰ ওচৰতে আৰু এটা আমাৰ যজ্ঞ মন্দিৰ আছে, সেইটো আমি প্ৰতিষ্ঠা কৰা। যদিও মই পুৰোহিত তথাপি এই অঞ্চলৰ ইয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। এই ৰাস মহোৎসৱখন আচলতে প্ৰথম অৱস্থাত বৰ চালুকীয়াই আছিল, এতিয়া বৰ সুন্দৰ হৈছে। এতিয়া ভাল পৰিৱেশ এটা হৈছে আৰু ইয়াতে বালিসত্ৰ তাত আমাৰ মন্দিৰত বহুত দৰ্শক হয়, সভা হয়, তাতো বহুত ধৰণৰ মানুহ আহে। গতিকে ইয়াতো এইখিনি আচলতে পঞ্চতীৰ্থৰ দৰে। ইয়াতে নোহোৱা বস্তু একো নাই, বালিসত্ৰত নোহোৱা বস্তু একো নাই, চব আছে। সভাৰ পৰা একেবাৰে ৰাস যজ্ঞই দুখন হয়, এখনেই লাচিত হয়। গতিকে চব আছে। মই ভৱিষ্যতে এই ৰাস এই অঞ্চলৰ উন্নতি সাধনৰ কাৰণে ভগৱান বিষ্ণুৰ ওচৰত আৰু ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত মই প্ৰণিবাদ জনাইছোঁ। ধন্যবাদ। আজি অধিবাসৰ প্ৰথম দিন আমাৰ 5 দিনীয়া কাৰ্যসূচীৰে বালিসত্ৰ গোলাঘাট আঞ্চলিক ৰাস খেলপথাৰত আমাৰ এই কাৰ্যসূচীটোত আমাৰ বালিসত্ৰৰ ওচৰৰ সমূহ ৰাইজে সদলবলে আহি আমাৰ অনুষ্ঠানটো চলাই নিয়াৰ কাৰণে উৎসাহ উদ্দীপনা তথা সহায় সাহাৰ্য আগবঢ়াইছে। তেখেতসকলক আমাৰ কমিটিৰ তৰফৰ পৰা বিনম্ৰ তথা কৰজোৰে প্ৰাৰ্থনা জনাই আমি অনুষ্ঠানটো সুকলমে আগুৱাই নিবলৈ প্ৰয়াস কৰিছোঁ। প্ৰস্তুতি কিমান আগবাঢ়িছে এতিয়া? প্ৰস্তুতি মোটামুটি 90% আগবাঢ়িছে। 90%। ভক্তৰ ভিৰ কেনেকুৱা প্ৰতি বছৰে আপোনালোকৰ ইয়াত? ভক্তৰ ভিৰ মোটামুটি ভালেই আৰু খুব ভালেই আৰু বেয়া নহয় আৰু। বিভিন্ন অঞ্চলৰ পৰা আহে? বিভিন্ন অঞ্চলৰ পৰা আহে। এইবেলি কিমান দিনীয়া কাৰ্যসূচী আপোনালোকৰ? এইবেলি আমাৰ 5 দিনীয়া কাৰ্যসূচী। প্ৰথম দিনীয়া কাৰ্যসূচী কি আছে? প্ৰথম দিনীয়া কাৰ্যসূচী আছে আমাৰ